বিশ্বনাথৰ বৃহত্তৰ লেহুগাঁৱত সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন আজিৰ কাৰ্যসূচীত উপস্থিত আছিল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া উপস্থিত হাজাৰ হাজাৰ দৰ্শকক উদ্দেশ্যি ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনালে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীয়ে ইফালে ৰাসস্থলীৰ পৰা উপস্থিত ৰাইজক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে নিতুমণি শইকীয়াই ৰাস মহোৎসৱে সমগ্ৰ ৰাজ্যত আধ্যাত্মিকতাৰ সৃষ্টিৰ লগতে সকলোকে কৃষ্টি সংস্কৃতিৰ এনাজৰীৰে বান্ধ খুৱাই ৰাখিছে বুলি মন্তব্য প্ৰথমতে আপোনালোক সকলোকে মই প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ আৰু আপোনালোকৰ এই 23 সংখ্যক যি ৰাস মহোৎসৱ ইয়াৰ সফল সমাপ্তিৰ কামনা কৰিছোঁ পল্লৱ লোচন দাসে আৰু বিদ্যাসাগৰে খুব চমুকৈ আপোনালোকৰ আগত যিকেইটা কথা কৈছে তাক মই মাত্ৰ দুটামান কথা সংযোগ কৰিয়ে মোৰ দায়িত্বটো শেষ কৰিব বিচাৰিছোঁ এখন ৰাস উদ্বোধন কৰিব পৰাকৈ এজন মানুহৰ যিখিনি সাংস্কৃতিক চেতনা লাগে যিখিনি জ্ঞান গৰিমা প্ৰজ্ঞা ব্যক্তিত্ব দক্ষতা আৰু যোগ্যতাৰ প্ৰয়োজন সেই দিশৰ পৰা মোৰ তেনেকুৱা একো নাই শূন্য কিন্তু তাৰ পিছতো আপোনালোকৰ এই ৰাস মহোৎসৱৰ উদযাপক সমিতিয়ে আমাৰ নিচিনা এগৰাকী নিষ্কিন ব্যক্তিক ইয়ালৈ যে আমন্ত্ৰণ কৰি আনি এই গুৰু দায়িত্ব অৰ্পণ কৰিছে মই ভাবিছোঁ আপোনালোকৰ উদযাপন সমিতিয়ে ইয়ালৈ মোক মাতি আনি তেখেতসকল ধন্য হোৱা নাই এইটো সুযোগ দিয়াৰ কাৰণে মই নিতুমণি শইকীয়া নিজে ধন্য হৈছোঁ আৰু তাৰ কাৰণে মই উদযাপন সমিতিৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।